সকলোকে নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মাষ্টৰ জ্যোতিষৰত্ন বিকাশ শাস্ত্ৰীয় দেৱকুল এষ্ট্ৰলজীলৈ। আজি 2024 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখ বাৰ শনিবাৰ আৰু অসমীয়া ফাগুন মাহৰ 11 তাৰিখ। আজি সূৰ্য উদয় হ'ব পুৱা 5:43 আৰু সূৰ্য অস্ত যাব পাছবেলা 5:09। আহি থকা ৰাহুকালৰ সময় হৈছে পুৱা 8:35 পৰা পুৱা 10:01 এই সময়ছোৱাক অতি অশুভ হিচাপে গণ্য কৰা হয়। গতিকে কোনো শুভ কাম বা কোনো শুভ কামৰ আৰম্ভণি এই সময়ছোৱাত নকৰিব। আহি থকা শুভ সময়ৰ মুহূৰ্তৰ মান হৈছে পুৱা 7:09 পৰা পুৱা 8:35 আকৌ দিনৰ 11:27 পৰা দিনৰ 3:44 এই সময়ছোৱাক অতি শুভ হিচাপে গণ্য কৰা হয়। গতিকে যদি কোনো শুভ কাম কৰে বা কোনো শুভ কামৰ যদি আৰম্ভণি কৰে অতি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি যদি আপুনি কোনো যাত্ৰা কৰে বা যদি কোনো শুভ কৰ্ম কৰিম বুলি ভাবিছে তেতিয়াহ'লে মহানিম গছৰ পুলি বা নীলা ফুল গছৰ গুৰিত পানী দি সেৱা জনাই যাত্ৰা কৰক বা কৰ্ম কৰক, সুফল পাব। আৰু যাত্ৰাৰ সময়ত আপুনি যদি তিল বা মাটিমাহ খাই পেলাই কিছু মাটিমাহ খাই যদি যাত্ৰা কৰে সুফল পাব। আৰু যদি কিছু শুভ কৰ্ম কৰে তাৰ আৰম্ভণি কৰি যদি তিল বা মাটিমাহ খাই কৰে তেতিয়াহ'লে কৰ্মত সফলতা লাভ কৰিব। এতিয়া আহোঁ ৰাশি বিচাৰলৈ। প্ৰথমে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলে দিনটোত আমোদ প্ৰমোদৰে পাৰ কৰিবলৈ সক্ষম হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকললৈ ধনৰ আগমন হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ কিছু বস্তু পাবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত অৰ্থ লাভ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু উদ্বেগভাৱে দিনটো পাৰ হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে কিছু ক্ষেত্ৰত নিৰাশ হোৱা দেখা যায়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ সুন্দৰভাৱে দিনটো পাৰ হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে জয়লাভ কৰিব কৰ্মত। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ আশা পূৰণ হ'ব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে মিত্ৰ লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যাসমূহৰ সমাধান হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কিছু ব্যয় হোৱা দেখা যায়। সকলোকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ।